নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ সেকেণ্ড সেমিষ্টাৰ পলিটিকেল সায়েন্স ইউনিট 4 যুক্তৰাষ্ট্ৰবাদ আৰু স্থানীয় চৰকাৰ শীৰ্ষক পাঠৰ সকলোবোৰ 99% কমন 2 নম্বৰৰ সমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা পলিটিকেল সায়েন্সৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত বিএ সেকেণ্ড সেমিষ্টাৰ পলিটিকেল সায়েন্সৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলোবোৰ ভিডিঅ' চাই ল'বা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ Question number 1 1994 চনৰ পঞ্চায়তী ৰাজ আইনৰ দুটা বৈশিষ্ট্য লিখা Answer Number 1 তিনি খলপীয়া পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তন Number 2 মহিলাসকলৰ বাবে 1/3 আসন সংৰক্ষণ Question number 2 স্থানীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা Answer Number 1 স্থানীয় চৰকাৰ স্থানীয় সমস্যাসমূহৰ লগত জড়িত Number 2 স্থানীয় চৰকাৰ সাধাৰণতে স্বতন্ত্ৰ ই স্বতন্ত্ৰভাৱে স্থানীয় কাৰ্যকলাপত মনোনিৱেশ কৰিব পাৰে Question number 3 পঞ্চায়তী ৰাজ ব্যৱস্থাৰ দুটা সমস্যা কি কি Answer Number 1 পঞ্চায়তী ৰাজ ব্যৱস্থাত স্থানীয় সমস্যাসমূহ সমাধান কৰিবলৈ প্ৰয়োজনীয় ধনৰ যথেষ্ট অভাৱৰ সন্মুখীন হৈ আহিছে Number 2 পঞ্চায়তী ৰাজ ব্যৱস্থাই সফল ৰূপত বিভিন্ন আঁচনি বাস্তৱ ক্ষেত্ৰত ৰূপায়িত কৰিবলৈ প্ৰয়োজনীয় প্ৰশিক্ষণ আৰু কাৰিকৰী জ্ঞানৰ অভাৱৰ সন্মুখীন হৈ আহিছে Question number 4 গাঁও সভাৰ দুটা কাৰ্য উল্লেখ কৰা Answer Number 1 গাঁৱত বসবাস কৰা সকলো শ্ৰেণীৰ লোকৰ মাজত ঐক্য আৰু মিলাপ্ৰীতিক উৎসাহ প্ৰদান কৰা Number 2 গাঁৱৰ বাবে ৰূপায়িত কৰিব বিচৰা আঁচনিৰ মাজেৰে উপকৃত হ'ব পৰা হিতাধিকাৰীক চিনাক্ত কৰা Question number 5 74তম সংশোধনীৰ দুটা বৈশিষ্ট্য লিখা Answer Number 1 74তম সংশোধনী আইন চহৰ অঞ্চলৰ বাবে স্থানীয় চৰকাৰ অৰ্থাৎ পৌৰ নিগমৰ লগত জড়িত Number 2 এই সংশোধনীত মহিলাসকলৰ বাবে 33% আসন সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে Question number 6 পঞ্চায়তী ৰাজত কি তিনি প্ৰকাৰৰ পঞ্চায়ত আছে Answer Number 1 গাঁও পঞ্চায়ত Number 2 আঞ্চলিক পঞ্চায়ত Number 3 জিলা পৰিষদ Question number 7 স্থানীয় চৰকাৰে গণতন্ত্ৰক শক্তিশালী কৰাত সহায় কৰেনে যুক্তি দিয়া Answer স্থানীয় চৰকাৰে গণতন্ত্ৰক শক্তিশালী কৰাত সহায় কৰে অৰ্থাৎ Number 1 স্থানীয় চৰকাৰে স্থানীয় বা তৃণমূল পৰ্যায়ৰ জনসাধাৰণক দেশৰ ৰাজনৈতিক ব্যৱস্থাত স্থানীয় চৰকাৰৰ যোগেৰে সুবিধা প্ৰদান কৰে Number 2 স্থানীয় চৰকাৰৰ দ্বাৰা জনসাধাৰণে দেশৰ ৰাজনৈতিক ব্যৱস্থাটো সম্পৰ্কে প্ৰয়োজনীয় জ্ঞান লাভ কৰিব পাৰে Question number 8 ৰাজ্যিক নিৰ্বাচনী আয়োগ কোনে কেতিয়া গঠন কৰে Answer পঞ্চায়তৰ নিৰ্বাচনীসমূহ পৰিচালনা কৰিবৰ বাবে আৰু নিয়ন্ত্ৰণৰ বাবে ৰাজ্যপালে ৰাজ্যিক নিৰ্বাচনী আয়োগ নিয়োগ কৰে Question number 9 পৌৰসভাৰ দুটা ক্ষমতা আৰু কাৰ্য উল্লেখ কৰা Answer Number 1 নিজৰ এলেকাৰ ভিতৰৰ পথ উপপথ দলং আদিৰ মেৰামতি আৰু উন্নয়ন সাধন কৰা Number 2 পৌৰসভাই এলেকাৰ ভিতৰৰ জনস্বাস্থ্য আৰু স্বাস্থ্য ৰক্ষামূলক কাম সমাধান কৰে Question number 10 গুৱাহাটী পৌৰ নিগমৰ দুটা কাৰ্য উল্লেখ কৰা Answer Number 1 গুৱাহাটীৰ জনস্বাস্থ্যৰ সংৰক্ষণৰ বাবে নলা নৰ্দমা ৰাজহুৱা পায়খানা পেচাবখানা আদি নিৰ্মাণ কৰা Number 2 চহৰৰ ৰাজহুৱা ৰাস্তাঘাট দলং আদি নিৰ্মাণ আৰু সংৰক্ষণ কৰা Question number 11 ভাৰতীয় সংবিধানৰ দুটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখা Answer Number 1 দুই ধৰণৰ চৰকাৰ ব্যৱস্থা যেনে কেন্দ্ৰীয় চৰকাৰ সমগ্ৰ ভাৰতৰ বাবে আৰু ৰাজ্য চৰকাৰ ৰাজ্যসমূহৰ বাবে Number 2 তিনিখন সূচীৰ দ্বাৰা ক্ষমতাৰ বিভাজন Question number 12 ভাৰতীয় সংবিধানৰ দুটা একাত্মক বৈশিষ্ট্য লিখা Answer Number 1 সমগ্ৰ ভাৰতৰ জনসাধাৰণৰ বাবে একক নাগৰিকত্বৰ ব্যৱস্থা Number 2 ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাসমূহ Question number 13 ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা বিভাজনৰ তালিকা তিনিখন কি Answer কেন্দ্ৰীয় চৰকাৰৰ আৰু
ৰাজ্য চৰকাৰৰ মাজত থকা ক্ষমতা বিভাজনৰ তালিকা তিনিখন হল নাম্বাৰ 1 কেন্দ্ৰীয় সূচী নাম্বাৰ 2 ৰাজ্যিক সূচী নাম্বাৰ 3 সমৱৰ্তী সূচী কুৱেশ্যন নাম্বাৰ 14 বৰ্তমান ভাৰতত কেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে এনসাৰ বৰ্তমান ভাৰতত 29খন ৰাজ্য আৰু 7টা কেন্দ্ৰীয় শাসিত অঞ্চল আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত বিএ সেকেন্ড সেমিষ্টাৰ পলিটিকেল সায়েন্সৰ মডেল কুৱেশ্যনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো ডাউনলোড কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 99% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰত তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ কুৱেশ্যন নাম্বাৰ 15 কেন্দ্ৰীয় সূচীভুক্ত দুটা বিষয়ৰ নাম লিখা এনসাৰ নাম্বাৰ 1 বিদেশী ৰাষ্ট্ৰৰ সৈতে সম্বন্ধ নাম্বাৰ 2 প্ৰতিৰক্ষা নৌ স্কুল আৰু বিমান বাহিনী কুৱেশ্যন নাম্বাৰ 16 যুক্তৰাষ্ট্ৰীয় চৰকাৰ থকা দুখন ৰাষ্ট্ৰ নাম লিখা এনসাৰ নাম্বাৰ 1 আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাম্বাৰ 2 ব্ৰাজিল কুৱেশ্যন নাম্বাৰ 17 সমৱৰ্তী সূচীভুক্ত দুটা বিষয়ৰ নাম লিখা এনসাৰ নাম্বাৰ 1 বিবাহ আৰু বিবাহ বিচ্ছেদ ফাণ্ড আদি নাম্বাৰ 2 কৃষিভূমিৰ বাহিৰে আন সম্পত্তিৰ হস্তান্তৰকৰণ কুৱেশ্যন নাম্বাৰ 18 যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সপক্ষে দুটা যুক্তি দিয়া এনসাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত ক্ষমতাৰ স্পষ্ট বিতৰণৰ ফলত ক্ষমতাক লৈ চৰকাৰ বা ৰাজ্যসমূহৰ মাজত সংঘাত সৃষ্টিৰ সম্ভাৱনা নাথাকে নাম্বাৰ 2 যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত ন্যায়পালিকাৰ স্বাধীনতা সুনিশ্চিত কৰা হয় যাৰ দ্বাৰা ই স্বাধীনভাৱে কাৰ্য সম্পাদন কৰিব পাৰে কুৱেশ্যন নাম্বাৰ 19 সংবিধানৰ ষষ্ঠ অনুসূচীত কিহৰ ওপৰত প্ৰাধান্য দিয়া হৈছে এনসাৰ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ 4খন ৰাজ্য ক্ৰমে অসম মেঘালয় ত্ৰিপুৰা মিজোৰাম আদিৰ জনজাতীয় লোকসকলক স্বায়ত্ততা প্ৰদানৰ ওপৰত গুৰুত্ব দিয়া হৈছে কুৱেশ্যন নাম্বাৰ 20 জম্মু কাশ্মীৰৰ 370 নং অনুচ্ছেদৰ ওপৰত এটা টকা লিখা এনসাৰ ভাৰতীয় সংবিধানে জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদানৰ বাবে গ্ৰহণ কৰিবলগীয়া প্ৰয়োজনীয় ব্যৱস্থাসমূহ 370 নং অনুচ্ছেদৰ জৰিয়তে প্ৰদান কৰিছে এই অনুচ্ছেদৰ জৰিয়তে জম্মু আৰু কাশ্মীৰে এখন পৃথক সংবিধান ৰচনাৰ সুবিধা লাভ কৰিছে সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো বহুত দীঘল হোৱা বাবে বহুতো দৰকাৰী প্ৰশ্ন উত্তৰসমূহ ৰৈ গ'ল তোমালোকক যদি সেইবোৰ প্ৰশ্ন উত্তৰ লাগে তেন্তে তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত বিএ সেকেন্ড সেমিষ্টাৰ পলিটিকেল সায়েন্সৰ মডেল কুৱেশ্যনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো ডাউনলোড কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 99% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰত তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ